আজি আমি আলোচনা কৰিম ক্লাছ 10 এক্সাৰসাইজ 8.1 কোৱেশ্চন নম্বৰ 2 বহুতে ধুনীয়া এটা কোৱেশ্চন দিছে ইয়াতে সোৱা আমাক কি কৈছে চিত্ৰ 8.13 ৰ পৰা 10p - কোৱাৰ্টাৰ নিৰ্ণয় কৰা চিত্ৰটো আমাক দিয়া আছে তোমালোকৰ বুকত দিয়া আছে ধুনীয়া কৰি 8.13 যোনটো চিত্ৰ আমাক দিয়া আছে এটা ট্ৰায়াঙ্গল দিয়া আছে PQR সমকোণী এটা ট্ৰায়াঙ্গল দিয়া আছে ইয়াতে সোৱা PQ যোনটো PQ বাহু আছে ইয়াৰ ভ্যালু দিয়া আছে 12 cm আৰু PR ৰ ভ্যালুটো দিয়া আছে 13 cm ইয়াৰ পৰা আমাৰ এটা সাইড উলাব লাগিব হেতু হল কি QR তো ফার্স্ট কাম আমাৰ হ'ব কি যে QR আমি উলাব লাগিব কিন্তু তাৰ আগতে আমি কিছুমান বস্তু লিখি লব লাগিব কি লিখিবা যোনখিনি বস্তু আমাক দিয়া আছে সেইখিনি আমি এবাৰ লিখিলাম ঠিক আছে তো দিয়া আছে বুলি আমি লিখিম দিয়া আছে কি দিয়া আছে ট্রায়াঙ্গল PQR দিয়া আছে যত এঙ্গেল Q টো আমাক কিমান ডিগ্ৰী দিয়া আছে 90 ডিগ্ৰী এঙ্গেল Q কিমান ডিগ্ৰী হৈছে 90 ডিগ্ৰী তোমালোকে মার্ক চাই বুজিয়ে পাইছা লগতে আমাক কি দিয়া আছে সোৱা PQ যোনটো বাহু আছে এটো দিয়া আছে 12 cm আৰু PR যোনটো বাহু আছে এটো দিয়া আছে 13 cm ইয়াৰ পৰা আমি উলাব লাগিব কি QR সাইডটো কিমান হ'ব হেতু আমি উলাব লাগে ঠিক আছে তো ফার্স্ট কাম আমি কি কৰিম এইখিনি তো আগতে আমি উলাব নোৱাৰো তিনিওটা ত্ৰিভুজৰ বাহু লাগিব তাৰ পিছত 10p কোয়ার্টার যি নালাগে কি আমি উলাব পাৰিম তো ইয়াতে আমি লিখিম কি এটাকে পাইথাগোরাসৰ সূত্ৰ আমি ইউজ কৰিম যেহেতু ট্রায়াঙ্গলটো এটা কি হয় সমকোণী হয় সেই কাৰণে তো পাইথাগোরাসৰ সূত্ৰৰ পৰা আমি লিখিম এতিয়া সোৱা পাইথাগোরাসৰ সূত্ৰৰ পৰা আমি কি পাও কৰ্ণ স্কয়ার কৰ্ণটো আমাক কি দিয়া আছে সোৱা PR গতিকে আমি লিখিম কি PR স্কয়ার ইকুয়াল তোমার কি হয় ইয়াতে তোমার ভূমি কি হৈ আছে QR গতিকে লিখা QR স্কয়ার প্লাস হ'ব তোমার কি PQ স্কয়ার তো ইয়াতে লিখি দিয়া PQ স্কয়ার ঠিক আছে এতিয়া সোৱা আমাক লাগে কার মান QR স্কয়ারের মান লাগে গতিকে আমি PQ টো কি কৰিম ইকুয়াল লেফট হ্যান্ড সাইডত শিফট কৰিম তেনেহলে কি হ'ব সোৱা PR স্কয়ার তো সেমে থাকিব এইটো যেতিয়া তুমি ইকুয়াল লেফট হ্যান্ড সাইডত আনিবা আসল পজিটিভ হ'ব কি নেগেটিভ গতিকে PQ স্কয়ার তুমি ইয়াতে লিখি দিও PQ স্কয়ার ইকুয়াল টু তোমার থাকিব কি QR স্কয়ার এটোৰ ভ্যালু আমি উলাব লাগে এতিয়া মান বিলাক তুমি বহাই দিয়া ধুনীয়া কৰি PR মানে কিমান আছে সোৱা 13 তো 13 হ'ব কি স্কয়ার হৈ যাব এই ক্ষেত্ৰত মাইনাস আর যদি PQ সোৱা কিমান আছে 12 তো লিখা তুমি 12 স্কয়ার ইকুয়াল টু লিখা QR ৰ মান নাই আমি এনেই ৰাখিব লাগিব এজ ইট ইজ থাকিব 13 স্কয়ার মানে কিমান হয় 169 minus 12 স্কয়ার মানে কিমান হয় 144 ইকুয়াল ইফালে সোৱা তোমাৰ কিমান আছে QR স্কয়ার এতিয়া সোৱা লাগে আমাক কি অনলি QR ৰ মান লাগে গতিকে ইয়াতে তোমাৰ কি হৈ আছে QR স্কয়ার হে হৈ আছে গতিকে স্কয়ারটো আমি উঠাই দিম তো সোৱা মই ইয়াৰ পৰা ডাইৰেক্ট ইয়াতে কৰি আছো ইয়াতে সোৱা তোমাৰ তেনেহলে কি হ'ব স্কয়ার যদি আমি উঠাই দিও ইফালে ৰুট ওভাৰ ল'ব আৰু 169 ৰ পৰা এটো মাইনাস কৰিব লাগিব ইয়াতে তুমি বৰ্গমূলৰ চিহ্নটো দি দিয়া কিমান আছে 169 minus 144 ইকুয়াল হ'ব তোমাৰ কি QR কারণ স্কয়ারটো আমি উঠাই দিছো ইকুয়ালৰ লেফট হ্যান্ড সাইডত তেনেহলে কি হ'ব বর্গমূলৰ চিহ্নটো আহিব এতিয়া তুমি ইয়াৰ পৰা -2 কৰি দিয়া কিমান থাকে 9 ৰ পৰা 4 গলে তোমাৰ কিমান থাকিব 5 আৰু 6 ৰ পৰা 4 গলে তোমাৰ কিমান থাকিব 2 থাকিব ঠিক আছে আৰু ইয়াতে 1 আছে 1 মাইনাস কৰিলে 0 0 আমি লেফট হ্যান্ড সাইডত লিখাৰ প্ৰয়োজন নাই ইয়াৰ পৰা আহিল আমাৰ QR এতিয়া 25 ৰ বর্গমূল কিমান হয় তোমালোকে জানা 5 গতিকে QR ৰ যোনটো মান এটা আমি কিমান পালো 5 cm আমি ইয়াতে লিখি দিব পাৰো ধুনীয়া কৰি তো আমাৰ হাতত আহি গল QR মানে কিমান পালো আমি 5 cm তো এতিয়াহে আমি কি কৰিব পাৰিম 10p আৰু কোয়ার্টার আমি উলাব পাৰিম ঠিক আছে তো মই প্ৰথম অৱস্থাত এইখিনি ইৰেজ কৰি লৈ আছো তাৰ পিছত মই 10p - কোয়ার্টার নিৰ্ণয় কৰি আছো তোমালোকে স্ক্ৰিনশট মাৰি লবা ধুনীয়া কৰি তো এতিয়া সোৱা প্ৰথম অৱস্থাত আমি কি কৰিম 10p ৰ মান উলাই লম আৰু কোয়ার্টাৰৰ মান উলাই লম যেহেতু আমাৰ কি হৈছে ত্ৰিভুজৰ তিনিওটা বাহুৰ মান আমি পাইছো গতিকে এটা স্টেপত আমি লিখিম কি এতেকে 10p তো সোৱা 10p ৰ ফর্মুলা কি হয় ইয়াতে মই লিখি ৰাখিছো তোমালোকে জানা এইটো ৰেশিও হ'ব p বাই কি হ'ব v তো লিখা তুমি p বাই v এতিয়া p মানে তোমাৰ কি হয় एक्चुअली লম্ব কোৰ পৰা চাব লাগে আমি p ৰ পৰা এইটো সাইডৰ পৰা যদি আমি চাও আমাৰ কাৰণে লম্ব কি হ'ব QR তো লিখা তুমি QR ঠিক আছে আৰু b মানে কি ভূমি এতিয়া সোৱা p কোণৰ লগতে লাগি আছে কোনটো এইটো বাহু লাগি আছে PQ গতিকে এটা আমাৰ কাৰণে কি হ'ব ভূমি গতিকে লিখি দিয়া তুমি PQ এতিয়া তুমি ধুনীয়া কৰি মান বিলাক বহাই দিয়া QR মানে কিমান 5 তো 5 লিখা ইয়াতে আৰু PQ মানে কিমান পাইছা 12 তো ইয়াৰ তলত 12 লিখা তাৰ মানে 10p ইকুয়াল কিমান হল 5/12 পালো এগেইন কোয়ার্টার টু এক্সট্রা কৰি উলাই লোৱা তো কোয়ার্টার মানে কি হ'ব 10 ৰ কি হয় উল্টা গতিকে ইয়াতে যদি 10 যদি তোমাৰ কি হয় p/v তেনেহলে কোয়ার্টার কি হ'ব v/p হ'ব
তার মানে লিখা তুমি ভি বাই পি। এতিয়া চোৱা বি মানে একচুয়ালি কি হয় ভূমি, কৰ পৰা চাব লাগে আমি আৰৰ পৰা, আৰ ক'ত আছে ইয়াতে আছে, তো আৰৰ পৰা এবাৰ চালে আমাৰ কি হ'ব চোৱা ভূমি আৰু লম্বটো চেঞ্জ হ'ব। আৰৰ পৰা যদি চাওঁ আমাৰ লাগে কি ভূমি, ভি মানে কি ভূমি, ভূমি হ'ব কোনটো কিউ আৰ, গতিকে ইয়াতে তুমি লিখা কিউ আৰ। লগতে লম্ব পি মানে কি হয় লম্ব, তো আৰৰ বিপৰীত সাইডৰ বাহু কোনটো হ'ব পি কিউ, তো পি কিউ হ'ব কি তোমাৰ কাৰণে লম্ব। এতিয়া চোৱা কিউ আৰ মানে কিমান 5, গতিকে লিখি দিয়া 5, পি কিউ মানে কিমান আছে 12, তো লিখি দিয়া 12। এতিয়া ফাইনালি আমি কি লিখিম যোনটো আমাক কোৱেশ্চনৰ পৰা ওলাব কৈছে 10p মাইনাস কোৱাৰ্টাৰ। এতিয়া চোৱা আমি লিখিম কি 10p মাইনাস কট আৰ, ভ্যালু বিলাক তুমি বহাই দিয়া। 10p মানে তোমাৰ কিমান আছে চোৱা, 10p মানে কিমান পাইছা 5/12, তো লিখি দিয়া 5/12 মাইনাস কোৱাৰ্টাৰ মানে কিমান পালা 5/12, সেমে মান পাইছা, তো লিখা 5/12। এতিয়া চোৱা দুয়োফালে আমাৰ মান সেমে আছে, এইটো এনেকুৱা হৈ আছে যেনেকুৱা 2 - 2 সেম মান, ইয়াতো তোমাৰ সেম 5/12, ইয়াতো তোমাৰ কি আছে 5/12, মাজত কি আছে মাইনাস চিন, তো 5/12 এর পৰা 5/12 কৰিলে তুমি কিমান পাবা 0, তো এইটো আমাৰ হ'ব কি ফাইনাল আনসার। নিশ্চয় বুজি পাইছা, একদম ইজি কোয়েশ্চন আছিল। প্রথম অবস্থাত আমি কি কৰি লৈছিলো, যোনটো ত্ৰিভুজ আমাক দিয়া আছিল ত্ৰিভুজৰ এটা বাহুৰ মান আমাক দিয়া নাছিল, পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰি আমি বাহুটোৰ মান ওলাই লৈছো, তাৰ পিছতহে আমি 10p মানে ট্ৰিগনোমেট্ৰিৰ যিমান বিলাক তোমাৰ ৰেশিও আছে প্ৰত্যেকটা আমি ওলাব পাৰিম তেতিয়া যেতিয়া তোমাৰ কি হ'ব ত্ৰিভুজৰ তিনিটা বাহুৰ মান আমি পাম। ভিডিওটো ভাল লাগিলে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ।